নমস্কাৰ প্ৰিয় দৰ্শকসকল, জুলাই মাহৰ ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। জুলাই মাহটো আপোনালোকৰ বাবে কেনেদৰে পাৰ হ'ব, কি শুভ পৰিৱৰ্তন এই মাহটোত আপোনালোকে দেখিবলৈ পাব, সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। আমি আপোনালোকৰ বাবে এই জুলাই মাহটোত গ্ৰহস্থিতিৰ পৰিৱৰ্তনৰ ওপৰত ভিত্তি কৰি আজিৰ এই ৰাশিফল লৈ আনিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। অৱশ্যে ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব আৰু যদি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ক্ৰম অনুসৰি অৱশ্যে আপোনালোকক কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ বিষয়ে জনাম। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ জুলাই মাহটোত বুধ গ্ৰহ আপোনাৰ ৰাশিত স্থিতি হ'ব। গতিকে বুধ গ্ৰহৰ ৰাশিত স্থিতি হোৱাটো এই মাহটো আপোনাৰ বাবে অতি শুভদায়ক, কাৰণ এই মাহটোত আপোনাৰ বুদ্ধিমত্তা বৃদ্ধি পাব। কাৰণ বুধ গ্ৰহ হৈছে বুদ্ধিৰ কাৰক গ্ৰহ, জ্ঞানৰ কাৰক গ্ৰহ। গতিকে এই মাহটোত আপোনাৰ জ্ঞান বৃদ্ধি পাব। নিজৰ বুদ্ধিমত্তাৰে আপুনি সকলো দিশত উন্নতি প্ৰগতিত আগবাঢ়ি যাব পাৰিব। অৱশ্যে অকণমান সৰু ল'ৰা ছোৱালীৰ দৰে স্বভাৱ নতুবা ব্যক্তিত্ব আপোনাৰ ভিতৰত এই মাহত আহিব পাৰে। কিন্তু বুধ গ্ৰহৰ দৃষ্টি যিহেতু সপ্তম স্থানত থাকিব, সপ্তম স্থান হৈছে ব্যৱসায়ৰ স্থান। গতিকে ব্যৱসায়ৰ স্থানত বুধ গ্ৰহৰ দৃষ্টিয়ে এই মাহত আপোনাৰ ব্যৱসায় বাণিজ্যত বিশেষ উন্নতি প্ৰগতি দিয়া দেখা যাব। গতিকে যদি নতুন ব্যৱসায় কৰিম বুলি ভাবি আছে, এই মাহত আপুনি আৰম্ভ কৰিব পাৰে, নিশ্চয় শুভ ফল লাভ কৰিব। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা বৈবাহিক সম্পৰ্কত নিশ্চয় মধুৰতা আহিব। সম্পৰ্কত বুজাবুজি এই মাহত বৃদ্ধি পাব। লগতে দ্বিতীয় স্থানত কেতু আৰু মঙলৰ স্থিতিয়ে এই মাহত আপোনাৰ হাতত ধন আহিব, সেইমতে খৰচ হোৱাও পৰিলক্ষিত হ'ব। গতিকে হাতত বৰ বিশেষ ধন আপুনি সঞ্চয় কৰি ৰাখিব নোৱাৰিব, কাৰণ বিশেষকৈ মঙলৰ স্থিতিয়ে সোনকালে হাতৰ পৰা ধনবোৰ খৰচ কৰাব। অৱশ্যে কেতু মঙলৰ সংযোগে আপোনাৰ আৰ্থিক স্থিতিত হাতত ধন সঞ্চয় কৰাত অকণমান সমস্যা আনিব পাৰে। গতিকে খৰচ কৰাৰ ক্ষেত্ৰত আপুনি নিজক সংযম ৰাখি খৰচ কৰিলে নিশ্চয় কিছু পৰিমাণ হ'লেও শুভ ফল লাভ কৰিব। কথা বতৰাটো অকণমান সংযম ৰাখিব, কাৰণ আপুনি কথা ক'লেই হয়তো আপোনাৰ কথাই কোনোবা ব্যক্তিৰ সৈতে শত্ৰুতাও আনিব পাৰে। বিশেষকৈ খং ৰাগৰ পৰিমাণে হয়তো শত্ৰুতা বঢ়াব পাৰে। গতিকে মাহটোত অকণমান গুৰুত্ব ৰাখিব। কিন্তু কৰ্মস্থানত যিহেতু কেতুৰ দৃষ্টি থাকিব, যাৰ বাবে আকস্মিক কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনা এই মাহটোত পৰিলক্ষিত হৈছে। একেদৰে মঙলৰ দৃষ্টি পঞ্চম স্থানত থাকিব। পঞ্চম স্থান হৈছে শিক্ষাৰ স্থান। গতিকে শিক্ষাৰ স্থানত মঙলৰ দৃষ্টি অকণমান ধৈৰ্য এই মাহটোত পঢ়া শুনাত কিছু কমাব। হয়তো পঢ়িবলৈ ধৈৰ্য সিমান নাথাকিব পাৰে। প্ৰেম সম্পৰ্কটো অকণমান খং ৰাগে হয়তো খেলি মেলি কৰিব পাৰে। গতিকে যিমান পাৰে আপুনি নিজৰ খং ৰাগবোৰ নিয়ন্ত্ৰণ কৰিব। কিন্তু মঙল গ্ৰহৰ দৃষ্টি যিহেতু নৱম স্থানতো থাকিব, গতিকে নৱম স্থানত মঙল গ্ৰহৰ দৃষ্টিয়ে নিশ্চয় আপোনাৰ ভাগ্যৰ ক্ষেত্ৰত শুভ ফল প্ৰদান কৰিব। কোনোবা পথেৰে হয়তো হঠাৎ আকস্মিক কিবা ভাল খবৰ এই মাহটোত আপুনি লাভ কৰিব পাৰে। বিশেষকৈ এই ৰাশিৰ ব্যক্তিসকলৰ যিহেতু অষ্টম স্থানত ৰাহুৰ স্থিতি হৈছে, গতিকে অকণমান স্বাস্থ্যজনিত ক্ষেত্ৰত কিছু গুৰুত্ব দিয়াৰ মাহটোত প্ৰয়োজন আছে। স্বাস্থ্যত গুৰুত্ব ৰাখিব। খৰচ স্বাস্থ্যই অকণমান হয়তো বঢ়াব পাৰে। যিহেতু এই সম্পূৰ্ণ মাহটোত আপোনাৰ শনিদেৱো ৰাশিৰ নৱম স্থানত থাকিব, গতিকে অকণমান ভবা কাম বনবোৰ হয়তো মাহটোতো পলম হ'ব পাৰে। কিন্তু মনৰ আশাবোৰ পূৰণ কৰিবলৈ আপুনি অকণমান ধৈৰ্য ধৰাৰ প্ৰয়োজন আছে, কাৰণ শনিদেৱ হৈছে ধৈৰ্যৰ কাৰক গ্ৰহ। গতিকে যদি আপুনি ধৈৰ্য ধৰে তেতিয়া দেখিব শনিদেৱৰ বিশেষ সুফল আপুনি নিশ্চয় লাভ কৰিব পাৰিব। কাৰণ শনিয়ে অকণমান প্ৰথম সময়ত পৰীক্ষা কৰি চায়, তাৰপিছতহে ফলাফল দিয়ে। গতিকে আপুনিও এই মাহটোত ধৈৰ্য ধৰাৰ চেষ্টা কৰক, তেতিয়া দেখিব শুভ ফল আপুনি নিশ্চয় লাভ কৰিব। একেদৰে একাদশ স্থানত কিন্তু শুক্ৰ গ্ৰহৰ স্থিতিয়ে এই মাহটোত আপোনাক উপাৰ্জনৰ নতুন নতুন পথ মুকলি কৰাব। কাৰণ শুক্ৰ গ্ৰহই এই মাহটোত আপোনাক বিশেষ সুফল প্ৰদান কৰা দেখা যাব। কাৰণ শুক্ৰ গ্ৰহ হৈছে ধন টকা পইচাৰ কাৰক গ্ৰহ আৰু সৌন্দৰ্যৰ কাৰক গ্ৰহ। বিশেষকৈ শুক্ৰ গ্ৰহ যিহেতু স্বগৃহী হৈ আপোনাৰ উপাৰ্জনৰ স্থানত আছে, যিটো কাৰণত এই মাহটোত আপুনি বিভিন্ন পথেৰে ধন উপাৰ্জন কিন্তু কৰিব পাৰিব।
কাৰণ একমাত্ৰ শুক্ৰ গ্ৰহইহে ধন টকা পইচাৰ আপোনাক এই মাহটোত দিব আৰু মনৰ আশাবোৰো পূৰণ কৰাব। বিপৰীত লিংগৰ ব্যক্তিৰ পৰা এই মাহটোত ধন আগমনৰ সম্ভাৱনা আপোনাৰ পৰিলক্ষিত হৈছে। লগতে আপুনি যি ভাবি আছে সেই মনৰ আশাবোৰ পূৰণ কৰাৰ পূৰ্বতে যদি ঘৰত মাতৃ আছে, মাতৃৰ উপদেশ শুনি আগবাঢ়িলে নিশ্চয় সুফল লাভ কৰিব। যদি আপুনি বিবাহিত তেতিয়াহ'লে পত্নীৰ উপদেশ মানিও যদি চলে তেতিয়াহ'লে দেখিব আপুনি এই মাহটোত মনৰ আশাবোৰ পূৰণ কৰিব পাৰিব। একেদৰে শুক্ৰ গ্ৰহৰ দৃষ্টি যিহেতু পঞ্চম স্থানতো থাকিব, যাৰ বাবে যদিও মঙ্গল গ্ৰহৰ দৃষ্টিয়ে অকণমান পঢ়াত ধৈৰ্য কমাব, কিন্তু শুক্ৰ গ্ৰহই আপোনাক এই মাহটোত ধৈৰ্য অকণমান স্থিতি কৰাব। কাৰণ শুক্ৰ গ্ৰহৰ শুভ প্ৰভাৱে আপোনাৰ পঢ়া শুনাৰ ক্ষেত্ৰত যদিও ধৈৰ্য কমিব, তথাপি আপুনি পঢ়াত সুনাম অৰ্জন কৰিব পাৰিব। কম সময় পঢ়ি হ'লেও আপুনি এই মাহটোত সুনাম অৰ্জন নিশ্চয় কৰিব পাৰিব। গতিকে শুক্ৰ গ্ৰহৰ শুভ ফল আপুনি সম্পূৰ্ণ মাহটোত নিশ্চয় লাভ কৰিব। একেদৰে দ্বাদশ স্থানত যিহেতু ৰবিৰ স্থিতি হ'ব, গতিকে দ্বাদশ স্থানত ৰবিৰ স্থিতিয়ে পিতৃৰ খৰচ অকণমান বঢ়াব। গতিকে যদি আপুনি পিতৃৰ ধন টকা পইচা খৰচ কৰি আছে তেতিয়াহ'লে এইটো মাহতো আপুনি অকণমান পিতৃৰ খৰচ কৰিবলগীয়া হ'ব পাৰে। গতিকে খৰচত অকণমান নিয়ন্ত্ৰণ ৰাখিব। অৱশ্যে ষষ্ঠ স্থানত যিহেতু ৰবিৰ দৃষ্টি থাকিব, যিটো কাৰণত আপুনি হয়তো পিতৃৰ বাবে খৰচ ৰোগ ব্যাধিৰ ক্ষেত্ৰতো খৰচ কৰিব লাগিব হ'ব পাৰে। গতিকে পিতৃৰ অকণমান স্বাস্থ্যৰ যত্ন ৰখাৰ মাহটোত চেষ্টা কৰিব। আৰু যিহেতু বৃহস্পতিও এই মাহটোতো আপোনাৰ ৰাশিৰ পৰা দ্বাদশত থাকিব, যিটো কাৰণত আপুনি ঘৰুৱা ক্ষেত্ৰত খৰচ কৰিব লাগিব। কাৰণ দ্বাদশ স্থানৰ বৃহস্পতিৰ দৃষ্টি চতুৰ্থ থাকিব, যিটো কাৰণত ঘৰুৱা খৰচৰ মাত্ৰা অকণমান দেখা পোৱা গৈছে। স্বাস্থ্যজনিত ক্ষেত্ৰতো অকণমান খৰচ এই মাহটোতো আপোনাৰ হৈ থাকিব। গতিকে মাজে সময়ে আপুনি অকণমান খৰচত নিয়ন্ত্ৰণ ৰাখিলে কিন্তু শুক্ৰ গ্ৰহই এই মাহটোত আপোনাক বিশেষ সুফল প্ৰদান কৰিব। কাৰণ একমাত্ৰ শুক্ৰ আৰু বুধ এই দুয়োটা গ্ৰহই শুভ ফল আপোনাক সম্পূৰ্ণ মাহটোত দি থাকিব। কাৰণ অতি সোনকালে গ্ৰহৰ ৰাশি পৰিৱৰ্তন কৰা গ্ৰহসমূহৰ ভিতৰত শুক্ৰ, বুধ, মঙ্গল এইকেইটা গ্ৰহই অতি সোনকালে ৰাশি পৰিৱৰ্তন কৰে, যিটো স্থিতি আপোনাৰ বাবে এই মাহটোতো শুভদায়ক। কাৰণ শুক্ৰও শুভ স্থিতিত থাকিব, বুধো আপোনাৰ বাবে এই মাহটোত শুভ স্থিতিত থাকিব। গতিকে বাকীকেইটা গ্ৰহত যদিও আপোনাৰ কিছু অনুকূল নহয়, কিন্তু বুধ আৰু শুক্ৰই এই মাহটোত আপোনাক বিশেষ সুফল প্ৰদান কৰা দেখা যাব। গতিকে আশা কৰিছোঁ আপোনাৰ মাহটো যেন শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনা কৰিছোঁ। আৰু প্ৰতি মঙ্গলবাৰে আপুনি হনুমান চালিচা পাঠ কৰাৰ চেষ্টা কৰিব। দেখিব এই মাহটোত আপুনি যথেষ্টখিনি শুভ ফল নিশ্চয় লাভ কৰিব। গতিকে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। অনাগত দিনত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।